অন্যদিকে মার্গারিটা কংগ্রেসে ধস ৩০০-র বেশি কংগ্রেস কর্মী যোগ দিলেন রাইজর দলে। প্রদ্যুৎ বরদলৈয়ের বিজেপিতে যোগদানের পরই দল ছাড়লেন বহু কংগ্রেসী। দলে গুরুত্ব কমে গিয়েছিল, তাই রাইজর দলে যোগদান মন্তব্য দলত্যাগে একাংশ কংগ্রেস নেতার। হয়, মই বিগত 30 বছৰেই কংগ্ৰেছত আছিলোঁ। খুব আন্তৰিকতাৰে আছিলোঁ। আন্তৰিকতাৰে থাকি মই যি দেখিলোঁ কংগ্ৰেছৰ দলক, মই আজি মুহূৰ্তত মই যে ক'ম যে নীলা শিয়াল, গতিকে তেওঁলোকে নীলা শিয়ালৰ ভাও ধৰিছে, হয়তো টকা পইচাৰ ক্ষেত্ৰত ধৰিছে কংগ্ৰেছৰ দলক। মই তেনেধৰণে আখ্যা দিম। ইমান মৰম দিয়াৰ মোৰ দল বুলি ক'ম কংগ্ৰেছ দলক, কিন্তু আজি কংগ্ৰেছ দলে কোনো এটা মান সন্মান নিদিয়াকৈ আজি বৰমূৰীয়া মানুহে যদি বাগৰিব পাৰে, তো আমি গ্ৰাছ লেভেলৰ মানুহ, ইমান কষ্ট কৰি অহা মানুহে আমি ৰাইজৰ দলক আমি আঁকোৱালি লৈছোঁ, ৰাইজৰ দলক আপোন বুলি ভাবিছোঁ। প্ৰথম আমি কংগ্ৰেছ দলৰ পৰা আৰু লগতে অসম গণ পৰিষদ দলৰ পৰা যিসকলে শ্ৰদ্ধাৰ আমাৰ সতীৰ্থসকল, মোতকৈ তেওঁলোকে জ্যেষ্ঠ, তেওঁলোকক সেৱা জনাই মোৰ অভিভাৱকৰ দায়িত্ব গ্ৰহণ কৰি আমাৰ এই দলত সেৱা কৰিবৰ কাৰণে মই তেওঁলোকক পুষ্প আদৰণি জনাইছোঁ। এই কাৰ্যকৰ্তাসকলে বিৰোধী দলত যোগদান কৰিছে, তেওঁলোকে যুঁজিবলৈ বিচাৰিছে, নতুন এখন ব্যৱস্থা কাৰণে আনিব বিচাৰিছে। আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই পুত্ৰ সংস্থাপন আৰু ব্যক্তিৰ লাভালাভৰ কাৰণে তেওঁ বিজেপিলৈ গমন কৰিছে। গতিকে আমি ভাবোঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এই কাৰ্যকৰ্তাসকলৰ পৰা শিকিবলগীয়া আছিলে। গতিকে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া য'তেই নাযাওক, আমি ৰাইজৰ দলে তেখেতক আমন্ত্ৰণ জনাইছোঁ, আমাৰ বিৰুদ্ধে খেলক। তেওঁ যদি ইমান প্ৰভাৱশালী, তেখেতে যদি আমাৰ মাৰ্ঘেৰিটা বাকী ৰাইজক তেওঁ মৰম চেনেহবোৰ দিছিলে, কাম ইউ আৰ ৱেলকাম টু দ্য মাৰ্ঘেৰিটা। আমাৰ লগত এবাৰ ফাইট হওক, আমাৰ ৰাইজৰ দল সাজু, আমাৰ লগত খেলক।